মই শিৱসাগৰত আছোঁ। আপোনালোকে নিশ্চয় সকলোৱে জানে মোৰ সমষ্টি শিৱসাগৰ। আজি ৰাতিপুৱা 8 বজাত মই ওলাই গৈছিলোঁ। দৰিকা নদীৰ মথাউৰি ভাঙিলে বুলি খবৰ পাইছিলোঁ। ৰাতি 3:30 মান বজাতে খবৰ পাইছিলোঁ। গোটেই ৰাতিটো মানুহৰ লগত কথা বতৰা পাতি ৰাতিপুৱা 8 বজাত মই মথাউৰি পাইছিলোঁগৈ। ঠিক 8 বজাত। কিন্তু ঠিক 8 বজাত যেতিয়া মই দৰিকা নদীৰ মথাউৰি পাইছিলোঁগৈ, তেতিয়া দেখিছিলোঁ যে দৰিকা নদীৰ মথাউৰিটো ভঙা নাই। মই যিটো দৰিকা নদীৰ মথাউৰি যোৱা বছৰ ওখকৈ নিৰ্মাণ কৰিছিলোঁ, আগৰ যিটো দৰিকা নদীৰ মথাউৰি একেবাৰে ভাগি ছিগি আছিলে, সেইটো মই তাতকৈ আৰু 2 মিটাৰ মানে 7-8 ফুটমান ওখকৈ সেই মথাউৰিটো নিৰ্মাণ কৰিছিলোঁ। নিৰ্মাণ কৰি তাৰ ওপৰত ট্ৰেন গেভিনিঙো কৰিছিলোঁ। কিন্তু দেখা গ'ল যে যিটো মথাউৰি নিৰ্মাণ কৰিছিলোঁ, যিটো 2 মিটাৰ আগতকৈ ওখ হৈ গৈছিলে, সেই মথাউৰিটোৰ ওপৰেদি পানী বাগৰি আছে। এডোখৰ খোজকাঢ়ি গ'লোঁ, এডোখৰ নাৱত উঠি গ'লোঁ, তাৰপিছত আকৌ খোজকাঢ়ি গ'লোঁ মথাউৰিয়ে। পানী তেতিয়া একঁকাল হৈছিলে, একঁকাল নহয় আৰু মানে ইমান মানি পাইছিলে সি আৰু মথাউৰিত। তেনেকৈ খোজকাঢ়ি গ'লোঁ। গৈ দেখিলোঁ যে একচুৱেলি মথাউৰিটো ভগা নাই, কাৰণ সেই মথাউৰিতে মই খোজকাঢ়ি যাব পাৰিছোঁ। মোৰ ইমানমান বুকুত পানী হৈছে। মথাউৰিটো ভগা নাই, কিন্তু মথাউৰিটোৰ ওপৰেদি নৈৰ সমান স্পীডত পানী বাগৰিছে। বাগৰি সেই পানীটো আহি আমাৰ ৰেল লাইনত আহি, শিৱসাগৰ টাউনৰ পিনৰ ৰেল লাইনত আহি খুন্দা মাৰিছে। তাৰ পাছত সেই পানী ৰেল লাইন পাৰ হৈ আমাৰ শিৱসাগৰ নগৰত প্ৰৱেশ কৰিছে। মোক জনোৱা মতে, শিৱসাগৰৰ ৰাইজে জনোৱা মতে, যে ইতিহাসত প্ৰথম আজি শিৱসাগৰ নগৰৰ ষ্টেচন চাৰিআলিত 1 ফুটকৈ বেছি পানী হৈছে। আৰু ষ্টেচন চাৰিআলিৰ পৰা বিজি ৰোডত যোৱা ৰাস্তাটো ক'ৰবাত ইমান ওখকৈ পানী, ক'ৰবাত একঁকালকৈ পানী হৈছে। ৰাস্তাৰ পৰা কিছুমান মানুহৰ ঘৰ অলপ দ, সেইবিলাকতো মই নিজে আজি সোমাই চাইছোঁ, মানুহৰ ঘৰে ঘৰে সোমাই চাইছোঁ। যেতিয়া সোমাই চাইছোঁ, তাত দেখিছোঁ যে সেইবিলাকতো সাংঘাতিক ধৰণে পানী হৈছে। ইমান ওখলৈকে পানী হৈছে টাউনৰ ভিতৰত। এইবিলাক অৱশ্যে কিছু দ অঞ্চলো আছে, মানে মেইন ৰাস্তাতকৈ, বিজি ৰোডটোতকৈ। এতিয়া ৰাতিলৈ ষ্টেচন চাৰিআলিটো সম্পূৰ্ণৰূপে বুৰ গৈছে আৰু তাত সম্পূৰ্ণৰূপে নৈ বৈছে। ষ্টেচন চাৰিআলিটোৰ পৰা নেশ্যনেল হাইৱে আমাৰ 37লৈ যোৱা যিটো ৰাস্তা, যাক এটি ৰোড বুলি কওঁ, আমাৰ গুৰুদ্বাৰটোৰ সন্মুখেদি, সেই দৰিকাত মানে আমাৰ দ্বিতীয় অফিচটোৰ কাষত য'ত ওলাইছিলে, সেই দৰিকা পাৰলৈ যোৱা ৰাস্তাটো, সেইটো এতিয়া পুৰা ডুবি গৈছে, সম্পূৰ্ণ ডুবি গৈছে। ক'ৰবাত 1 আঁঠু হৈছে। আৰু তাৰ সোঁফালে আৰু বাওঁফালৰ বিলাকত গুৰুদ্বাৰৰ পিনে কম পানী হৈছে, কিন্তু সোঁফালৰ যিবিলাক দোকান, মানে এইটো ৰোডত, মই ষ্টেচন চাৰিআলিৰ পিনৰ পৰা এইটো ৰোডত আপোনাৰ 37 নেশ্যনেল হাইৱেলৈ গৈ থাকোঁতে সোঁফালৰ যিবিলাক দোকান, সেই দোকানবিলাক মোটামুটি ধ্বংস হৈ গৈছে। বহুত দোকানত পানী সোমাইছে, বহুত দোকান সম্পূৰ্ণৰূপে, কোনোবা মই হ'লচেলৰ আজি দৰৱৰ দোকান এখনত সোমাইছিলোঁ, সেইখনটো কমপ্লিট ডেষ্ট্ৰইড, শেষ হৈ গৈছে। এটা অভূতপূৰ্ব বানপানী। যোৱা 19 তাৰিখৰ পৰা আমাৰ শিৱসাগৰত এই বানপানীটো হৈছে। মই 20 তাৰিখে আহি ইয়াত পালোহি। আজি 21 তাৰিখ। 19 তাৰিখৰ পৰা মই মোৰ সকলো কৰ্মীক ইয়াত লগাই ৰাখিছিলোঁ। মোৰ ব্যক্তিগত সচিবো ইয়াত লাগি আছিলে, আমাৰ দলৰ নেতৃবৰ্গ, কৰ্মী সকলোৱে লাগি আছিলে। 20 তাৰিখ অৰ্থাৎ কালিৰ পৰা মই ইয়াত আছোঁ। আৰু আজি 21 তাৰিখ ৰাতিপুৱা 8 বজাত মই পানীত নামিছোঁ, আৰু ৰাতি 11 বাজিবলৈ 10 মিনিটত মই আহি ৰুমত সোমাইছোঁ। য'ত মই আজি ৰাতি থাকিম, তাত আহি সোমাইছোঁহি। তো এইটো হ'ল পৰিস্থিতি। মই গোটেই দিনটো তিতা কাপোৰেৰে আছিলোঁ। তিতা কাপোৰ, কাৰণ যলৈকে গৈছোঁ, যেনেকৈ ধৰক মই জয়ানগৰলৈ গৈছোঁ আজি টাউনৰ। জয়ানগৰৰ কোনোবা পৰিয়ালত আপোনালোকে বিশ্বাস নকৰিব, মই কৈছোঁ নহয়, বিচনাবিলাক উপঙিহে আছে। বিচনাৰ ডিভান যিবিলাক, য'ত ভিতৰত মানে লেপ তুলি ৰাখে, কাপোৰ ৰাখে,
সেইবিলাকো পুৰা ডুবি আছে। আলমিৰাবিলাক, সোফা ছেটবিলাক সেইবিলাক চব ডুবি আছে। বহুত মানুহে ফ্ৰিজবিলাকো উঠাই আনিব নোৱাৰিলে। কাৰোবাৰ ঘৰত আনকি মই দেখিছোঁ যে হেৰিবিলাকো তিতি গ'ল, বেটেৰী চাৰ্জাৰবিলাকো কি কয় এইবিলাক, কি বুলি কয় এইটো, পাহৰি গ'লোঁ। গোটেই দিনটো সম্পূৰ্ণৰূপে তিতি আছিলোঁ, অনবৰতে ফিল্ডত আছিলোঁ, মানুহৰ মাজত আছিলোঁ। কালি যদিও মই ঘোষণা কৰিছিলোঁ যে মই আজি দোলাকাষৰীয়া পঞ্চায়তলৈ যাম, কিন্তু মই আজি দোলাকাষৰীয়া পঞ্চায়তলৈ যাব নোৱাৰিলোঁ। কাৰণ দোলাকাষৰীয়া পঞ্চায়তলৈ আমাৰ শিৱসাগৰৰ পৰা যোৱা পথবিলাক সম্পূৰ্ণৰূপে এতিয়া বিচ্ছিন্ন হৈ গৈছে। মই গাড়ী লৈ গৈছিলোঁ, মোৰ গাড়ীখন আজি বেয়া হৈ গ'ল, পানীত সোমাই আমাৰ তলাতল ঘৰৰ সন্মুখতে। মই যিখন গাড়ী চলাই থাকোঁ, যিখন মই এছেম্বলিৰ লোনেৰে কিনিছিলোঁ, সেই গাড়ীখন আজি বেয়া হৈ গ'ল মোৰ। অন্য এখন গাড়ী তাৰ পাছত ঘূৰাৰ পাছত মই দোলাকাষৰীয়া যাব নোৱাৰিলোঁ। দোলাকাষৰীয়া আৰু মই যোৱাৰ কথা আছিলে নামতি চাৰিআলি পঞ্চায়ত, সেইকেইটা আটাইতকৈ এফেক্টেড মোৰ পঞ্চায়ত আছিলে পৰহিলৈকে, কালিলৈকে। তাৰপাছত আৰু এটা পঞ্চায়ত খুব এফেক্টেড আছিলে, আমাৰ টাউনৰ পৰা বহুত দূৰো নহয়, কালুগাঁও বুলি ক'লে চবেই চিনি পায় কালুগাঁও অঞ্চলটো। সেই অঞ্চলটোত সাংঘাতিক ধৰণে বানপানী হৈছে। সেই অঞ্চলটোলৈ মই আজি যাব নোৱাৰিলোঁ, কাৰণ সেইটো অঞ্চলো মানে সম্পূৰ্ণৰূপে গাড়ী যাব পৰা অৱস্থাত নাই। মই বহুবাৰ NDRF আৰু SDRFক ক'লোঁ, ADCক ক'লোঁ যে মোক এখন নাও দিব লাগে যাতে মই সেই পঞ্চায়তকেইটালৈ যাব পাৰোঁ। কিন্তু দুৰ্ভাগ্যবশতঃ কালিলৈকে আপোনালোকে জানিছিলে যে কালিলৈকে অকল 4খন নাও আমাৰ শিৱসাগৰ সমষ্টিত আছিলে। আজি প্ৰশাসনৰ মতে 13খনমান নাও আছে, কিন্তু দুৰ্ভাগ্যবশতঃ মোৰ 27টা পঞ্চায়তৰ ভিতৰত প্ৰায় 27টা পঞ্চায়ততে পানী হৈছে। এটা পঞ্চায়তত অতি কমেও 8খন 10খন গাঁও থাকে, এখন গাঁৱতে এখন লাগে নাও। গোটেই শিৱসাগৰ সমষ্টিটোত 10খন নাও দিছে। এতিয়া টাউনখন ডুবিছে, দৰিকাই পানী একদম অভাৰটপ হৈ আহি আছে। গতিকে ক'তো নাও মই যোগাৰ কৰিব নোৱাৰিলোঁ, গতিকে মোৰ যোৱা নহ'ল। মই সেইকাৰণে দোলাকাষৰীয়া পঞ্চায়তৰ ৰাইজক, তেখেতসকলে চাগে মোৰ লাইভটোও চাব পৰা নাই, কাৰণ তাত কাৰেণ্ট নাই, মোবাইলৰ নেটৱৰ্ক একেবাৰে নাই। আজিৰ দিনটো মোৰ মোবাইলৰ নেটৱৰ্কেই নাছিলে, য'ত গাঁৱত যিহেতু মই ঘূৰি আছোঁ। নগৰৰ মাজমজিয়াটো অকণমান মাত্ৰ নেটৱৰ্ক আছিলে। গতিকে মই আপোনালোকক এটাই কথা ক'ব খুজিছোঁ যে এটা ডেভাষ্টেটিং ফ্লাড, আমাৰ জীৱনত নেদেখা নুশুনা এটা অভূতপূৰ্ব বানপানী। কৈছে যে নাগালেণ্ড পাহাৰত খেৰি হোৱাৰ কাৰণে, কি কয়, ক্লাউড বাৰ্ষ্ট হোৱাৰ কাৰণে বা ডাৱৰ বিস্ফোৰণ হোৱাৰ কাৰণে ইয়াত বানপানী হোৱা বুলি কৈছে। মই কথাটো ইমান বিশ্বাস কৰা নাই। মই ভাবোঁ যে যিমান ধৰণৰ বানপানী হৈছে আৰু যিমান পানী আমাৰ ইয়ালৈ আহিছে, চৰাইদেউ জিলা ডুবাই পেলালে কমপ্লিটলি, অৰ্থাৎ সোণাৰী আৰু আমাৰ কি কয় এইটো কি সমষ্টি, এইটো সমষ্টি ডুবাই পেলালে। তাৰপাছত আপোনাৰ আমাৰ শিৱসাগৰ সমষ্টি সম্পূৰ্ণৰূপে ডুবাই পেলালে। তাৰপাছত আপোনাৰ নাজিৰা সমষ্টি কমপ্লিটলি, নাজিৰাটো আমাতকৈও বেছিকৈ ধ্বংস কৰি পেলালে। তাৰপাছত আপোনাৰ আমাৰ মৰিয়নি সমষ্টি ডুবাই পেলালে, তিয়ক সমষ্টি ডুবাই পেলালে, যোৰহাট সমষ্টি ডুবাই পেলাইছে, মাহমৰা সমষ্টি ডুবাই পেলাইছে। এই আটাইকেইটা সমষ্টি মোটামুটি পৰিমাণে ডুবাই পেলালে। ইমান বেছি পানী ক্লাউড বাষ্ট হৈ আহিছে, এইটো ভাবিব নোৱাৰি। মই ভাবোঁ যে তাৰ লগত নিশ্চয় নাগালেণ্ড পাহাৰত যিবিলাক নদী বান্ধ বন্ধাই আছে পাৱাৰ জেনেৰেশ্যনৰ কাৰণে, হাইড্ৰ পাৱাৰ জেনেৰেশ্যনৰ কাৰণে, যেনেকৈ ধৰক আমাৰ দৈয়াং নদীৰ ওপৰত তেওঁলোকৰ দৈয়াং এটা পাৱাৰ প্ৰজেক্ট আছে, তেনেকৈ আৰু বেলেগ বেলেগ নদীৰ ওপৰত নিশ্চয় তেওঁলোকে কাম কৰি আছে বুলি মই জানো। গতিকে সেই নদী বান্ধৰ পানী এৰি দিয়াৰ কাৰণে এই সমস্যাটো হৈছে বুলি মোৰ অনুমান হৈছে। তদুপৰি এই সমস্যাটো গভীৰ হোৱাৰ আন কেইটামান কাৰণ আছে। নাগালেণ্ড পাহাৰখনক আমাৰ অসমৰ পৰা গৈ সাংঘাতিক ধৰণে লুটা হৈছে। তাত কয়লা অবৈধ খনন কৰিছে আমাৰ মন্ত্ৰী বিধায়কবিলাকৰ চিণ্ডিকেটৰ জৰিয়তে, আমাৰ চৰকাৰৰ পৃষ্ঠপোষকতাত চিণ্ডিকেটৰ ধন লৈ। গতিকে পাহাৰবিলাকত অফেন কাষ্ট মাইনিং চলি আছে, নাম্বাৰ 1। নাম্বাৰ 2, আমাৰ 4 লেনটো বনাবৰ কাৰণে নাগালেণ্ডৰ গোটেই পাহাৰবিলাকৰ পৰা, এই তুলিৰ পৰা কমপ্লিটলি মাটি তাৰ পৰা আনিছে, পাহাৰবিলাক কাটি কাটি শেষ কৰি দিছে। তদুপৰি নাগালেণ্ডৰ পৰা নামি অহা যিবিলাক নদীৰ মোহনাবিলাকত, য'ত নদীখন আমাৰ অসমলৈ নামি আহিছে, সেই অঞ্চলবিলাকৰ পৰা সাংঘাতিক ধৰণে শিল এক্সট্ৰেক্ট কৰা হৈছে, বোল্ডাৰ,
যাৰ ফলস্বৰূপে এই সমস্যাটো অতি গভীৰ হৈ পৰিছে। যি কি নহওক, কাৰণ ব্যাখ্যা কৰাটো মোৰ উদ্দেশ্য নহয়। মই আজি এই লাইভত অহাৰ উদ্দেশ্যটো হ'ল যে মই বহুত হতাশ হৈছোঁ, বহুত খং উঠিছে। মোৰ নিজলৈও খং উঠিছে। মই কিয় MLA হ'লোঁ সেইটো কথাক লৈ মোৰ খং উঠিছে। মই কিয় এইবিলাক ৰাজনীতিত সোমালোঁ সেইটো কথাক লৈ মোৰ খং উঠিছে। কাৰণ মই MLA হৈও যি ধৰণে শিৱসাগৰ মানুহক সহায় কৰিব লাগিছিলে মই কৰিব পৰা নাই। মই মিছা নকওঁ আপোনালোকক যে জিলা প্ৰশাসনে যিমানেই ডাঙৰ কথা নকওক লাগিলে, কালিলৈকে থকা 4খন বা 5খন নাও আৰু আজিৰ ভিতৰত 13খন বুলি কৈছে। নাজিৰাত পানী কমাৰ কাৰণে ইয়ালৈ আহিছে বুলি কৈছে নাওকেইখনমান। এই 13খন নাৱেৰে গোটেই শিৱসাগৰ সমষ্টিটোত, ধ্বংসপ্ৰাপ্ত শিৱসাগৰ সমষ্টিটোত মানুহক ৰেস্কিউ বা উদ্ধাৰ কৰাটো অসম্ভৱ। প্ৰশাসন এই ক্ষেত্ৰত মোটামুটিভাৱে সম্পূৰ্ণৰূপে ব্যৰ্থ হৈ গৈছে, ক'বই লাগিব। মানুহবিলাকৰ কাৰো একো বস্তু উলিয়াব পৰা নাই। মানুহবিলাকৰ বয়সে মানুহবিলাকক উলিয়াই আনিব পৰা নাই। কোনোবাই চাদৰ ওপৰত ৰাখিছে, কোনোবাই কিবা কিবি কৰি ৰাখিছে আৰু অসুখীয়া মানুহবিলাকক আমি উলিয়াই আনিব পৰা নাই। যাৰ ফলস্বৰূপে কালি ৰাতি আপোনালোকে দেখিছিলে যে প্ৰচণ্ড মানে খুঁটৰ মাজত গৈ মই নিজে ৰাতি কালি 10 বজাত মানুহ উদ্ধাৰ কৰিবলগীয়া হৈছিলে। চকী তেনেকৈ ভাৰ গৈ আমি 4-5জন মানুহে দাঙি আনিবলগীয়া হৈছিলে। আজি তেনেকৈ মই নিজে নাও লৈ গৈ কিছু উদ্ধাৰ কৰিলোঁ। কিন্তু নাওতাও যিহেতু একেবাৰে কম, ৰেস্কিউ অপাৰেশ্যন বা উদ্ধাৰ কাৰ্যৰ মানটো সাংঘাতিক ধৰণৰ নিম্নমানৰ। এইটো মই ভাবোঁ যে ষ্টেট লেভেলৰটো নহয়, মানে সাংঘাতিক ধৰণৰ এটা নিম্নমানৰ উদ্ধাৰ কাৰ্য চলি আছে। নাম্বাৰ 1। নাম্বাৰ 2, এই সময়ত বিপদত সময়ৰ পৰা মানুহবিলাকক সা সম্পত্তিবিলাক বাহিৰলৈ উলিয়াই অনাৰ ক্ষেত্ৰত আমি যিটো সহযোগিতা কৰিব পাৰিব লাগিছিল, নোৱাৰিলোঁ। আমি ৱাৰ্ণিঙো দিব নোৱাৰিলোঁ মানুহক পানী আহিছে বুলি। তেওঁলোকক নিজক ছেভ কৰিবলৈও ক'ব নোৱাৰিলোঁ। আমি তেওঁলোকৰ সা সম্পত্তিবিলাক নিজে বচাবলৈও ক'ব নোৱাৰিলোঁ। পানী আহিছে, মানুহে নিজে নিজে দেখিছে। প্ৰশাসন তাৰ পিছে পিছে এনে অলপ চলপ কোনোবা দুজন এজন গৈছে, কিন্তু মানুহৰ সা সম্পত্তি আৰু মানুহক উদ্ধাৰ, যাক ৰেস্কিউ অপাৰেশ্যন বুলি কয়, এইটো ক্ষেত্ৰত পূৰ্ণ ব্যৰ্থ হৈছে। মই কালিয়ে মুখ্যমন্ত্ৰীলৈ লিখিছিলোঁ, মুখ্যমন্ত্ৰীৰ লগত কালি 2বাৰ কথা পাতিছিলোঁ। কথাটো কৈছিলে যে হেলিকপ্টাৰ আহিব, হেলিকপ্টাৰ আহিলেও কিন্তু কাম একো নহ'ল। আৰ্মি আহিলে বুলি ক'লে কাম একো নহ'ল। নাও চাও নাই, কি আৰ্মি আহি কি কৰিব ইয়াত? গতিকে অত্যন্ত দুৰ্ভাগ্যজনকভাৱে উদ্ধাৰ কাৰ্য বা ৰেস্কিউ অপাৰেশ্যন একেবাৰে দুৰ্বল আৰু নিম্নমানৰ হৈছে, আৰু ক'বলৈ গ'লে একেবাৰে হোৱাই নাই বুলি ক'ব পাৰি। দ্বিতীয় বস্তুটো হ'ল যে ৰিলিফ মেটেৰিয়েল। 19 তাৰিখৰ দিনা বানপানী হৈছে। এতিয়ালৈকে দোলাকাষৰীয়া পঞ্চায়তত কোনো মানুহে পানীৰ বটল পোৱা নাই চৰকাৰৰ তৰফৰ পৰা। নামতি চাৰিআলি পঞ্চায়তত পানীৰ বটল পোৱা নাই। মই 2টা এনে পঞ্চায়তৰ নাম কৈ দিছোঁ, বাকী চবতে ক'বলৈ গ'লে কোনোবাই কৈছে মোক যে নহয়, চৰকাৰী বিধায়ক থকা, বিজেপিৰ বিধায়ক থকা সমষ্টিত পাইছে। মোতকৈও বেয়া অৱস্থা নাজিৰাত। মইতো হাল্লা চিল্লা কৰি ডিচিক দম দি হাল্লা হুলস্থুল কৰি 2টা এটা কাম কৰাইছোঁ। নাজিৰা MLA নাই নেকি জানো, দেখা নাই। নাজিৰাটো মোটামুটি বিধ্বস্ত। নাজিৰাত নাই ৰিলিফ মেটেৰিয়েল, ভালকৈ পোৱা নাই কোনেও। মিছা কথা ক'ব পাৰে। মন্ত্ৰী মুদাগৰবিলাকক এনেই অফিচাৰবিলাকে কৈ আছে। 3জনকৈ মন্ত্ৰী আহিলে, বিমল বৰা, সুশান্ত বৰগোহাঁই আৰু কেশৱ মহন্ত। একো নহ'ল। মই গালি পাৰিব খোজা নাই, কিন্তু মোৰ মন বেয়া কাৰণে মই চিধা চিধিকৈ কথাকেইটা কৈছোঁ। মন বেয়া এনেকৈ MLA কৈ থাকি যদি মানুহক সহায় কৰিব নোৱাৰোঁ, মোৰ MLA কৰাৰ কোনো মিনিং নাই। চৰকাৰ এখন থকাৰ পাছত যদি সেই চৰকাৰে মানুহৰ বিপদৰ সময়ত একো সহায় কৰিব নোৱাৰে, তেতিয়াহ'লে সেই চৰকাৰ থকাৰ কোনো মিনিং নাই। মই দুৰ্ভাগ্যজনকভাৱে মই এটা কথা ক'বলৈ বাধ্য যে হিমন্ত বিশ্ব শৰ্মাৰ বিজেপি চৰকাৰখনে আমাক উজনি অসমক এই বিপদৰ সময়ত সহায় নকৰিলে। মই বাৰম্বাৰ কাকতি মুকলি কৰি থকাৰ পাছতো আমাৰ চৰাইদেউ জিলা, আমাৰ শিৱসাগৰ জিলা আৰু আমাৰ যোৰহাট জিলাৰ, অসমৰ খিলঞ্জীয়া জনগণৰ, অসমৰ আটাইতকৈ মানে মোটামুটি অৰ্থনৈতিকভাৱে ভাল অৱস্থাৰ মধ্যবিত্ত শ্ৰেণীটোৰ আটাইতকৈ ডাঙৰ সংকটৰ সময়ত হিমন্ত বিশ্ব শৰ্মা চৰকাৰখনে, হিমন্ত বিশ্ব শৰ্মাই মানুহৰ লগত থিয় নহ'ল। তেওঁ কাইলৈ আহিব, শিৱসাগৰলৈ যাব, আহিব আমাৰ ইয়ালৈ।
আমাৰ চৰাইদেউ সোণাৰীলৈও বা ক'ৰবাত যাব সেইফালে তাই সেইখন ডিষ্ট্ৰিক্টলৈও যাব যোৰহাটলৈও যাব কিন্তু তেওঁ আহিলে কি হ'ব মই তেওঁক আজিও ৰাতি 8 বজাত এখন চিঠি দিছিলোঁ মই গোটেই কথাখিনি লিখিছোঁ মই কৈছোঁ যে ছিষ্টেম টোটেলি ফেইল যিয়ে যি নকওক লাগিলে আচলতে বানপীড়িতই এতিয়ালৈকে এবটল পানীও পোৱা নাই মাজে মাজে এনে ছটিয়াই মেলি অকণমান ক'ৰবাত পানী বটল এটা দুটা দিছে বেলেগ কথা বিস্কুটৰ পেকেট এটা দুটা দিছে বেলেগ কথা 19 তাৰিখৰ দিনাৰ পৰা বানপানী হৈছে আজি যেতিয়া মই ৰাতিপুৱা এডিচি কি কয় ডিজাষ্টাৰ মেনেজমেণ্ট ডিচিৰ লগত কথা পাতিছোঁ সকলোৱে কৈছে যে আজি 6টা বজাতহে ৰেচন আহি পাব সন্ধিয়া 6টা বজাতো ৰেচন আহি পোৱা নাই এতিয়ালৈকে এটাও কেম্পটো নাই পতাই নাই মিছা কথা কাইলৈ হয়তো মুখ্যমন্ত্ৰীক দেখুৱাবৰ কাৰণে কেম্প এটা পাতি দিব কাইলৈ মুখ্যমন্ত্ৰীয়ে আচল কথাবিলাক নাজানে আহিলে মানে অফিচাৰকেইটাই আমুক কৰিছোঁ বুলি কয় আৰু সন্মুখত কেইটামান তেওঁলোকৰ নিজৰ মানুহ থিয় কৰি দিব মণ্ডল আৰু গাঁওবুঢ়া কেইজনমানক কৈ চিনাকি মানুহ কেইজনমান সন্মুখত থিয় কৰাই দিব ছাৰ চব পাইছোঁ কৈ দিব ভালে আছে বুলি কৈ দিব তাৰপিছত মুখ্যমন্ত্ৰীয়ে চেল্ফি উঠি ইয়াৰ পৰা গুচি যাব কিন্তু দুৰ্ভাগ্যৰ কথা মই দায়িত্ব সহকাৰে এজন MLA হিচাপে ক'ব পাৰোঁ যে ইয়াত এটাও ৰিলিফ কেম্প কৰা হোৱা নাই প্ৰপাৰ ৰিলিফ কেম্প এটাও নাই মানুহে ৰাস্তাৰ ওপৰত আছে মানুহে ইয়াত যিহেতু অলপ ধনী মানুহ আছে চাদৰ ওপৰত আছে বেলেগৰ ঘৰত চাদৰ ওপৰত আছে মানুহে ক'ৰবাত ৰাজহুৱা অনুষ্ঠান এটাত অলপ মানুহ গোট খাই আছে তাত এতিয়ালৈকে 1 কেজি দালি আধা কেজি দালি 1 কেজি চাউল এটা মিঠাতেলৰ বটল বা অকণমান নিমখো এতিয়ালৈকে মানুহক দিয়া নাই মাত্ৰ এজন দুজন মানুহক ক'ৰবাত পানী বটল এটা দুটা দিছে আজি মোক ডিচিয়ে কৈছে যে আমাৰ 1 লাখ লিটাৰ পানী আহিছে কিন্তু ডিষ্ট্ৰিবিউট কৰিবৰ কাৰণে যিটো নেটৱৰ্ক লাগে কোনো নেটৱৰ্কে নাই বস্তু পঠিয়াবৰ কাৰণে গাড়ী বস্তু পঠিয়াবৰ কাৰণে নাও একোৱে নাই আৰু বেছিভাগ য'ত বানপানী হৈছে তাততো গাড়ী নচলে এতিয়া তাত নাৱৰ জৰিয়তে পঠিয়াব লাগে নাও নায়েই এখনো কালি 4খন আছিলে আজি 13খন নাও এতিয়া পিছবেলালৈ হৈছে বুলি কৈছে এটা ভয়ংকৰ পৰিস্থিতি মই আপোনালোকক কৈছোঁ কোনোবাই ক'ব পাৰে যে নহয় ৰুলিং পাৰ্টিৰ সমষ্টিত হৈছে মোৰ মৰিয়নি মোৰ ঘৰ মোৰ গাঁৱৰ মানুহে হুলস্থুল কৰি আছে ফুটা কৰি এটাও এতিয়ালৈকে চৰকাৰৰ পৰা পোৱা নাই পানী বটল এটাও এতিয়ালৈকে চৰকাৰৰ পৰা বানপীড়িত মানুহে পোৱা নাই কাইলৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আমাৰ শিৱসাগৰলৈ আহি বহুত কথা কওঁ মই জানো কিন্তু সঁচা কথা কৈছোঁ মুখ্যমন্ত্ৰী ডাঙৰীয়া এই মুহূৰ্তলৈকে বানপীড়িত মানুহে আপোনাৰ চৰকাৰ আৰু প্ৰশাসনৰ পৰা এটা পানীৰ বটলো পোৱা নাই এটা বিস্কুটৰ পেকেটো পোৱা নাই আৰু চাউল বা আপোনাৰ দালি বা মিঠাতেল বা আলু বা পিঁয়াজ বা নিমখ পোৱাৰ কথাটো বাদেই দিলোঁ মুঠতে এটা ভয়ংকৰ অভূতপূৰ্ব বানপানী হৈছে অসমৰ ইতিহাসত নোহোৱা ধৰণৰ এটা বানপানী হৈছে য'ত কোনোদিন বানপানী নহয় তেনেকুৱা ঠাইত বানপানী হৈছে মানুহবিলাকে সাংঘাতিক ধৰণে ভয় খাইছে কিন্তু তাৰ পাছত চৰকাৰৰ কোনো প্ৰিপেৰেশ্যন নাই নিজে মোক চিফ মিনিষ্টাৰে কালি কৈছে যে তোমাৰ সমষ্টিত মই এতিয়ালৈকে 5খনে নাও দিব পাৰিছোঁ কৈছে যে ক'ৰবাৰ পৰা নগাঁও নে আপোনাৰ গুৱাহাটীৰ পৰা আৰু 12খন নাও আহি আছে গোটেইকেইটা জিলাৰ কাৰণে আপুনি ভাবক তাৰপিছত হেলিকপ্টাৰে মানুহ উদ্ধাৰ কৰাৰ কথা ক'লে ফেইল হেলিকপ্টাৰত মই আজি মুখ্যমন্ত্ৰী ডাঙৰীয়াক ক'লোঁ বোলো হেলিকপ্টাৰেদি অন্তত আমাৰ দোলাকাষৰীয়া পঞ্চায়তৰ নিচিনা যিবিলাক বিচ্ছিন্ন হৈ যোৱা পঞ্চায়ত নামতি চাৰিআলিৰ নিচিনা যিবিলাক বিচ্ছিন্ন হৈ যোৱা পঞ্চায়ত আৰু আমাৰ এইটো কি কয় কালুগাঁৱৰ এইটো কিটো পঞ্চায়ত কি নাম আছিলে আমাৰ কি কয় আমাৰ এই পঞ্চায়তকেইটা যিকেইটা এই পঞ্চায়তকেইটাটো যদি আমি যদি মানে বস্তুখিনি যদি অন্তত এয়াৰ ড্ৰপ কৰিব পাৰিলোহেঁতেন হেলিকপ্টাৰে যদি দিব পাৰিলোহেঁতেন তেতিয়াও কিবা এটা আছিলে কিন্তু দুৰ্ভাগ্যজনকভাৱে উজনি অসমৰ আটাইতকৈ বেছি ধনী মানুহবিলাক থকা মধ্যবিত্ত শ্ৰেণী থকা শিৱসাগৰ যোৰহাট আৰু চৰাইদেউ জিলা এই উজনি অসমৰ আটাইতকৈ মধ্যবিত্ত আৰু দুখীয়া মানুহ থকা খিলঞ্জীয়া অসমীয়া মানুহ থকা এই মানুহৰ বিপদৰ সময়ত অসম চৰকাৰখন বিজেপি চৰকাৰখনে মানুহক সং দিব নোৱাৰিলে আজিৰ দিনটো পৰ্যন্ত কোনেও ৰেচন পোৱা নাই 19 তাৰিখৰ পৰা বানপানী হৈছে হেৰিয়াতটো 18 তাৰিখৰ পৰাই হৈছে চাগে 19 তাৰিখৰ পৰা আমাৰ ইয়াত বানপানী হৈছে এতিয়ালৈকে
মানুহ সহায় কৰিব পৰা নাই ৰেস্কিউ অপাৰেশ্যনত ব্যৰ্থ ৰিলিফ অপাৰেশ্যনত ব্যৰ্থ ক'বলৈ গ'লে চিষ্টেমটো একো নাই চিষ্টেমটো ব্ৰেকডাউন কৰিছে ইমান ঠাইত আচলতে বানপানী কৈছে যে ইয়াৰ প্ৰশাসনে তেনেকুৱা এটা চিষ্টেম ইমানখিনি ঠাইত কৰিব পৰাকৈ কোনো শক্তিয়েই নাই গতিকে মানুহৰ অত্যন্ত ভয়ংকৰ অৱস্থা মই বহুত মানুহৰ ঘৰে ঘৰে গৈছোঁ গাঁৱে গাঁৱে গৈছোঁ পঞ্চায়তে গৈছোঁ আজি পিছবেলালৈ মই খনামুখ পঞ্চায়তত গৈছিলোঁ তাত আজি ৰাতিপুৱা 13 বছৰীয়া ল'ৰা এজন ঢুকালে পানীত পৰি তেওঁলোকৰ পৰিয়ালক অকণমান সহায় কৰিবলৈ তেওঁলোকৰ গাঁৱৰ মানুহখিনিক মাত লগাবলৈ আৰু যি ঠাইত এই ঘটনা ঘটিছিলে সেই ঠাইখিনি চাবৰ কাৰণে মই গৈছিলোঁ গৈ যিটো দেখিলোঁ যে সেই অঞ্চলটো খনামুখ অঞ্চলটো এতিয়া কমপ্লিটলি পানীৰ মাজত সোমাই গৈছে কিন্তু তাততো একোৱেই ব্যৱস্থা নাই গতিকে এই পৰিস্থিতিত মই অসমৰ মুখ্যমন্ত্ৰীক দিছপুৰ পৰ্যায়ৰ পৰা ষ্টেট লেভেলৰ পৰা ষ্টেট গভৰ্ণমেণ্টৰ পিনৰ পৰা পোনপটীয়াকৈ হস্তক্ষেপ কৰি ইয়াৰ ৰেস্কিউ আৰু ইয়াৰ ৰিলিফ অভিযানটো আৰম্ভ কৰিবৰ কাৰণে চলাবৰ কাৰণে মই অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াক অনুৰোধ জনাইছোঁ বেলেগক কৈটোতো লাভেই নাই এখন চৰকাৰৰ গতিকে ডাইৰেক্টলি মুখ্যমন্ত্ৰী ডাঙৰীয়াক কৈছোঁ অসমৰ মুখ্য সচিব ডাঙৰীয়াকো কৈছোঁ কৈতো লাভ নাই তথাপি মুখ্য সচিব ডাঙৰীয়াকো কৈছোঁ যে ভয়ানক পৰিস্থিতি আৰু এই ভয়ানক পৰিস্থিতিৰ পৰা অসমীয়া খিলঞ্জীয়া মধ্যবিত্ত শ্ৰেণীটো আৰু দুখীয়া খেতিয়ক শ্ৰেণীটো বচাবৰ কাৰণে আপোনালোকে কোনো ব্যৱস্থা নোলোৱাটো আৰু এই বিপদৰ সময়ত সহায় নকৰি আপোনালোকে চৌবাজি কৰি থকাটো এইটো আপোনালোকৰ কাৰণে ঐতিহাসিক এটা অন্যায় ঘটনা হৈছে আৰু ইতিহাসে মনত ৰাখিব যে অসমীয়াৰ খিলঞ্জীয়া মানুহবিলাকৰ আটাইতকৈ বিপদৰ সময়ত আপোনালোকে একো কাম নকৰিলে একো সহায় নকৰিলে মই স্পষ্টকৈ এইটো কথা কৈ লৈছোঁ তৃতীয় কিন্তু আটাইতকৈ গুৰুত্বপূৰ্ণ কথা এই যে মানুহবিলাকৰ ঘৰত পানী সোমালে গাঁৱৰ মানুহবিলাকৰ ভঁৰালবিলাক খতম খেতি এটাও কৰিব নোৱাৰে এতিয়া শাওণ মাহত যদি কঠীয়া মাৰি শেষ কৰি পেলালে ৰোৱাবিলাক মাৰি শেষ কৰি পেলালে এতিয়াতো আৰু খেতি কৰাটো কেতিয়াও সম্ভৱপৰ নহয় গতিকে অসমৰ মুখ্যমন্ত্ৰীয়ে এই কথাটো বুজা দৰকাৰ যে অসমৰ খিলঞ্জীয়া মধ্যবিত্ত ধনী শ্ৰেণীটোৰ সম্পূৰ্ণ খেতি বাতি সম্পূৰ্ণৰূপে এবাৰ শেষ হৈ গ'ল ফিচাৰীবিলাক একেবাৰে ধ্বংস হৈ গ'ল ভঁৰালবিলাকৰ ধানবিলাক তিতি গ'ল আৰু আটাইতকৈ ডাঙৰ কথা প্ৰত্যেক ঘৰ মানুহৰ গাড়ী আৰু মটৰ চাইকেলবিলাক পানীত ডুবি বৰবাদ হৈ গ'ল এইবিলাক মোটামুটি ধৰণে বৰবাদ হৈ গ'ল এতিয়া বানপানীত সচৰাচৰ যিটো ক্ষতিপূৰণ দিয়ে 6,000 টকা 12,000 টকা এনেকৈ কেঁচা ঘৰত ভাগিলে মানে কিবা 10,000 নে 12,000 টকা পকা ঘৰ ভাগিলে কিবা মেক্সিমাম 1 লাখ মান টকালৈকে দিয়ে নেকি হা কেইটামান ঘৰটো একেবাৰে মথাৰ ভাঙি উৰুৱাই লৈ গৈছোঁ এইটো বেলেগেই মই আজি নিজে গৈ অলপ সহায় কৰি আহিছোঁ মই আপোনালোকক ক'ব খুজিছোঁ যে অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াক মই ক'ব খুজিছোঁ যে অসমৰ এই বিপদৰ সময়ত অসমৰ প্ৰত্যেক ঘৰ মানুহৰ ইণ্টেৰিয়ৰ যিমানবিলাক সম্পত্তি আছিলে ফ্ৰিজ টিভি কুলাৰ তাৰপাছত আপোনাৰ আলমিৰা গডৰেজবিলাক বা আলমিৰাবিলাক বিচনা সোফা ছেট চব শেষ কিতাপ পত্ৰ চব শেষ অলপ আগতে ডিজেন গগৈ ঘৰলৈ গৈছিলোঁ ডিজেন গগৈ অসমৰ লোক আমাৰ মিউজিয়াম এটাও আছে আমাৰ অৰ্কিড পাৰ্কত অসমৰ লোক সংগীত জগতৰ লোক বাদ্য জগতৰ তেখেত এজন কেনেকুৱা ধৰণৰ মানুহ সকলোৱে জানে তেখেতৰ গোটেই কাৰখানাটোৱে শেষ চামৰা তামৰা চববিলাক পানীত ডুবি গ'ল তো তাৰ কাষতে মানস ৰবীনৰ ঘৰ তেওঁৰ ঘৰটোতো পুৰা পানী উঠিছে আমাৰ শিল্পী মানস ৰবীনৰ ঘৰ তেওঁৰ ঘৰটোত মই প্ৰেম গগৈ ঘৰ কবি প্ৰেম গগৈ ঘৰলৈ গৈছিলোঁ তেওঁৰ ঘৰটোতো কমপ্লিটলি পানী তেওঁক ইয়াৰ পৰা শ্বিফ্ট কৰি দিছে তেওঁলোকৰ ছোৱালীকেইজনীক পালোঁ ল'ৰাক পালোঁ কাকাক পালোঁ তেওঁলোকৰ ঘৰৰ আমাৰ অসম গৌৰৱ অৰ্জুন বঁটা বিজয়ী ভোগেশ্বৰ বৰুৱাৰ ঘৰটো কমপ্লিটলি পানীৰে ডুবি গ'ল আৰু গোটেই শিৱসাগৰ সমষ্টিৰ ৰাস্তা পদূলিত পানী উঠি গাড়ী চলাই দিছে এতিয়া ৰাস্তা পদূলিবিলাকো পুৰা খতম হৈ যাব সেইকাৰণে ৰাজহুৱা সম্পত্তিবিলাক মেৰামতি আৰু নতুনকৈ নিৰ্মাণ স্কুলবিলাকত পানী উঠিছে অথনি মই এখন স্কুলৰ ভিতৰত চাবলৈ যাওঁতে যিজন নাৱৰীয়া চলাইছিলে তেওঁ চলাব নাজানি মোক পেলাই দিলে পানীতে সৰু নাও টুলুঙা নাও এখনত গৈছিলোঁ মোক একদম পানীত গিৰাই দিলে স্কুলখন চাবলৈ ভিতৰলৈ যাব খুজিছিলোঁ মই সেইখন গিৰাই দিলে এতিয়া সেইকাৰণে মই আপোনালোকক ক'ব খুজিছোঁ
যে অসমৰ মুখ্যমন্ত্ৰী এই সময়ত কেন্দ্ৰীয় চৰকাৰৰ লগত যথেষ্ট ভাল সম্পৰ্ক বোধহয় অসমৰ ইতিহাসৰ এজন মুখ্যমন্ত্ৰী হৈছে যাৰ চেন্ট্ৰেল গভৰ্ণমেণ্টৰ মূল মানুহবিলাকৰ লগত পোনপটীয়া সম্পৰ্ক আছে এইটো বিজেপি চৰকাৰৰ কাৰণে অসমত গোল্ডেন এজ হয় গতিকে মই অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক অনুৰোধ জনাব খোজো যে এই বানপানীৰ সময়খিনিত আপুনি কেন্দ্ৰীয় চৰকাৰৰ পৰা অসমৰ এই দুৰ্যোগটো আপুনি ৰাষ্ট্ৰীয় দুৰ্যোগ ৰূপে ঘোষণা কৰি NDRF আৰু SDRFৰ বিশেষ পুঁজি আপুনি অনাৰ ব্যৱস্থা গ্ৰহণ কৰক আৰু তাৰ কাৰণে মিনিমাম অকল এই তিনিখন জিলাৰ কাৰণে অতি কমেও 10,000 কোটি টকা এটা আপুনি কেন্দ্ৰীয় চৰকাৰৰ পৰা আনক 10,000 কোটি টকাৰ এটা পেকেজ যদি মুখ্যমন্ত্ৰীয়ে ইমান ডাঙৰ বানপানী এটাত আনিব নোৱাৰে তেতিয়াহ'লে এই মুখ্যমন্ত্ৰীয়ে যে অসমৰ কাৰণে মুখ্যমন্ত্ৰী হোৱা নাই তেওঁ নিজৰ কেৰিয়াৰ বচাবৰ কাৰণে তেওঁ নিজে মুখ্যমন্ত্ৰী হ'বৰ কাৰণে তেওঁ নিজে লিডাৰ হ'বৰ কাৰণে সেই যে কাম কৰিছে এইটো আমি বুজিব পাৰিম সেইকাৰণে গতানুগতিক এনে এখন মেমৰেণ্ডাম দি পইচা খোজা নহয় অসমৰ মুখ্যমন্ত্ৰী কাইলৈ এই তিনিখন জিলা চাবলৈ আহিব চোৱাৰ পাছত তেওঁ ডাইৰেক্টলি ইয়াৰ পৰা অনবৰতে তেওঁৰ লগত চাৰ্টাৰ্ড ফ্লাইট থাকেই ইয়াত হেলিকপ্টাৰত নামিব যোৰহাটত চাৰ্টাৰ্ড ফ্লাইটত উঠক ডাইৰেক্টলি দিল্লীলৈ যাওক আৰু দিল্লীৰ প্ৰধানমন্ত্ৰী আৰু গৃহমন্ত্ৰীৰ লগত কথা পাতি আমাৰ অসমৰ কাৰণে মিনিমাম 10,000 কোটি টকাৰ এটা পেকেজ এই তিনিখন জিলাৰ ৰাজহুৱা সম্পত্তিবিলাক আকৌ ৰিকনষ্ট্ৰাক্ট কৰিবৰ কাৰণে ৰিপেয়াৰ কৰিবৰ কাৰণে আৰু প্ৰত্যেকটো পৰিয়ালৰ ক্ষতিৰ উপযুক্ত ক্ষতিপূৰণ দিবৰ কাৰণে মিনিমাম 10,000 কোটি টকাৰ এটা পেকেজ আনক আৰু এই দুৰ্যোগটোক আজি এইকেইদিনৰ এই দুৰ্যোগটোক এটা নেশ্যনেল কেলামিটি হিচাপে ডিক্লেয়াৰ কৰাৰ ব্যৱস্থা গ্ৰহণ কৰক যাতে NDRFত আমি যথেষ্ট পৰিমাণে সাহায্য পাব পাৰোঁ নহ'লে কিন্তু এটা মানুহৰ ঘৰৰ সব সম্পত্তি ধ্বংস হৈ যোৱাৰ পাছতো 6,000 বা 12,000 টকাহে ক্ষতিপূৰণ পাব যদি প্ৰত্যেকজন মানুহক প্ৰকৃত ক্ষতিপূৰণ দিব লাগে আচল গাড়ীখন বেয়া হৈছে গাড়ীখনৰ এটা ক্ষতিপূৰণ ঘৰৰ ভিতৰৰ সকলো আচবাব পত্ৰ বৰবাদ হৈ গ'ল তাৰ এটা উপযুক্ত ক্ষতিপূৰণ তাৰ পাছতো যে ঘৰটো ভাল হ'ব এনেকুৱা নহয় এবাৰ বানপানী হৈ যোৱাৰ পিছত শেষ মোৰ নিজৰ ঘৰটো লুখৰাখন গাঁৱৰ আমাৰ ঘৰ যিটো আমি KMSSক ইতিমধ্যে দান দিছিলোঁ য'ত মই যিটো ৰুমত গৈ শুওঁগৈ সেই ৰুমটোতে আমাৰ মায়ে এইবাৰ মাৰ মৃত্যুৰ সময়ত সকলো সংগঠনবিলাকে দিয়া 1,000তকৈ বেছি 1100 নে 1200 শুভেচ্ছা আৰু কি কয় সম্বৰ্ধনা পত্ৰবিলাক আছিলে সেইবিলাক সব পানীৰ তলত ডুব গুচি গ'ল আমাৰ ঘৰৰ একদম চিলিঙলৈকে পানী সব নষ্ট হৈ গ'ল মই এতিয়ালৈকে গাঁৱৰ ঘৰলৈ যাব পৰা নাই যদি ওচৰতে কিন্তু মোৰ সমষ্টি মানুহৰ ইমান বিপদ হৈ আছে যে মই মোৰ পৰিয়ালৰ কথা এতিয়ালৈকে চিন্তা কৰিব পৰা নাই তো সেইটো ভৱিষ্যতে চিন্তা কৰিম সেইটো বেলেগ এটা প্ৰসংগ কিন্তু তাতো সেই আমাৰ গাঁওখনতো একেই পৰিস্থিতি আমাৰ গাঁৱৰ প্ৰত্যেক ঘৰ মানুহৰ তেনেকুৱা পৰিস্থিতি মোক দদাইদেউ ঘৰৰ পৰা সবৰ ঘৰৰ পৰা ফোন কৰি মাথা নষ্ট কৰি দিছে তাতো একো সাহায্য নাই পানী এক বটল পানীও পোৱা নাই সেইকাৰণে অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াক মই আকৌ এবাৰ তিনিটা কথা মনত পেলাই দিব খুজিছোঁ এক ৰেস্কিউ অপাৰেশ্যনটো আপুনি ডাইৰেক্টলি এতিয়া দিছপুৰৰ পৰা অপাৰেট কৰাৰ ব্যৱস্থা কৰক তাৰ পৰা কণ্ট্ৰল আৰু মনিটৰিং জিলা প্ৰশাসন সম্পূৰ্ণৰূপে ব্যৰ্থ ৰিলিফ অপাৰেশ্যনটো কমপ্লিটলি ষ্টেট লেভেলৰ পৰা মনিটৰিং কৰক আৰু কণ্ট্ৰল কৰক যাতে প্ৰত্যেকটো পৰিয়ালে এই সময়ত বিপদৰ সময়ত অন্ততঃ চৰকাৰৰ ঘৰৰ পৰা 5 কেজি চাউল 2 কেজি দালি 2 লিটাৰ মিঠাতেল 4-5 কেজি আলু বা 1 কেজি পিঁয়াজ যাতে লাভ কৰিব পাৰে আৰু 1 পেকেট নিমখ যাতে পাব পাৰে এইটো আপুনি ডাইৰেক্টলি প্ৰত্যেকটো পৰিয়ালৰ কাৰণে দিয়াৰ ব্যৱস্থা কৰক ডাইৰেক্টলি প্ৰত্যেকটো পৰিয়াল মোৰ শিৱসাগৰ সমষ্টিত কিমান প্ৰায় 46,000 ফেমিলিজ আছে 46,000 মোৰ 46,000 ফেমিলিৰ কাৰণে আপুনি 46,000 5 কেজিকে চাউল দালি 2 কেজিকে 2 লিটাৰ মিঠাতেলকে আপুনি মোক এটা পেকেজ দিয়াৰ ব্যৱস্থা কৰক মই ঘৰে ঘৰে পहुঁচাই দিম আপোনাৰ DC আপোনাৰ EDCয়ে এইটো পहुঁচাব নোৱাৰে মিছা কথা নাই ফেইল আৰু আপুনি যি গাৰ্জেন মিনিষ্টাৰ পঠিয়াইছে আপুনি যি সুশান্ত বৰগোহাঁই ৱাটাৰ ৰিচোৰ্চ মিনিষ্টাৰ পঠিয়াইছিলে কেশৱ মহন্তক পঠিয়াইছিলে কি কৰিলে তেওঁলোকে জানে আপুনি এবাৰ ভালকৈ খবৰ লওক প্ৰব্লেমটো এইটোৱে যে আপুনিতো কাইলৈ অফিচাৰৰ পৰাহে ফিডবেক ল'ব আৰু অফিচাৰবিলাকেতো আপোনাক সকলোবিলাক হৈছে কৈ থাকিব আপোনাক যিটো কেম্পলৈ নিব সেইটোতো টাউনৰ মাজত ফুকন নগৰৰ কেম্পলৈহে নিব ফিটিং কেম্প এটালৈ লৈ যাব আপুনি জনতাৰ একো খবৰেই নাপাব সেইকাৰণে মুখ্যমন্ত্ৰী ডাঙৰীয়া মই আপোনাক এই তিনিটা কথা কওঁ এক ৰেস্কিউ অপাৰেশ্যন দিছপুৰৰ পৰা নিয়ন্ত্ৰণ কৰক 2 ৰিলিফ অপাৰেশ্যন দিছপুৰৰ পৰা নিয়ন্ত্ৰণ কৰক 3 আপুনি কেন্দ্ৰীয় চৰকাৰৰ পৰা পেকেজ আনে
মিনিমাম এই 3খন জিলাৰ কাৰণে 10,000 কোটি টকাৰ পেকেজ মিনিমাম তাতকৈ বেছি 30,000 কোটি টকা আনিব লাগে এখন জিলাৰ কাৰণে 10,000 হ'ব লাগে মই মিনিমাম এটা কৈছো 10,000 কোটি টকাৰ পেকেজ আনি প্ৰত্যেকটো পৰিয়ালক উপযুক্ত ক্ষতিপূৰণ দিয়ক মনত ৰাখিব অসমীয়া জাতিৰ 1931 চনতে কৈ থৈ গৈছিল লোকপিয়লত যে শিৱসাগৰখনেই অসমৰ অকল অসমীয়া জাতিৰ আটাইতকৈ মানে অসমীয়া মানুহবিলাক বসবাস কৰা ঠাই হ'বগৈ জিলা হ'বগৈ সেই শিৱসাগৰ এটা ডুবিছে অবিভক্ত সেই শিৱসাগৰ যোৰহাট শিৱসাগৰ চৰাইদেউ জিলা ডুবিছে অসমীয়া জাতিৰ আটাইতকৈ খিলঞ্জীয়া মানুহবিলাকৰ বিপদ হৈছে অসমীয়া মানুহবিলাকৰ ভিতৰত ধনী মানুহবিলাকৰ বিপদ হৈছে গতিকে আপোনাক মই এই 3টা কাম কৰিবৰ কাৰণে বিনম্ৰভাৱে আহ্বান জনাইছো আৰু এটো নকৰি যদি আপুনি সচৰাচৰ কৰাৰ দৰে চালাকি কৰে আমাৰ মুখ্যমন্ত্ৰীয়ে যেটো চালাকি কৰে কৰিলো বুলি ধুল বুজাই আচলতে একো নহয় সেই চালাকিটো যদি কৰে অসমীয়া জাতি আপোনাক ক্ষমা নকৰিব আৰু আপাৰ আছামে অন্তৰত ক্ষমা নকৰিব উজনি অসমৰ এই বিপদৰ সময়ত এতিয়ালৈকে আপুনি সং দিয়া নাই কাইলৈ আহিব টিভি চিভিয়ে বহুত ডাঙৰ ডাঙৰ কথা ক'ব আপুনি কাম একো নাই প্ৰতিটো পৰিয়ালক 5 কেজিকে চাউল 2 কেজিকে দালি 1 কেজি নিমখ 2 বটল 2 লিটাৰ মিঠাতেল আলু 5 কেজি আৰু পিঁয়াজ 1 কেজি দিয়ক অন্তত প্ৰত্যেকটো ঘৰত চবৰ খতম লগত এটা 20 লিটাৰৰ পানীৰ বয়াম এইটো অন্তত দিয়ক আপুনি খোৱা পানীৰ বয়াম এইটো যদি নিদিয়ে তেতিয়াহ'লে আপোনাৰ ৰিলিফৰ কোনো মূল্য নাই বাকী যি চৰকাৰ আপোনাৰ ডিচিয়ে কৈ আছে এডিচিয়ে কৈ আছে এই সব বাদ দিয়ক মাৰক বুলি মই নিজে এমএলএ হিচাপে কৈছো তুমি মিছা কথা সব মিছা কথা সেইকাৰণে আৰু মূল কথাটো হ'ল যে প্ৰকৃত ক্ষতিপূৰণ আমাৰ অসমীয়া মানুহবিলাকক দিব লাগিব আৰু নহ'লে আপাৰ আছামে আপোনাক ক্ষমা নকৰে আপুনি যিমান কথা কওক অসমৰ আটাইতকৈ খিলঞ্জীয়া বসবাস কৰা এই অঞ্চলটোৰ মানুহে আপোনাক ক্ষমা নকৰে মই এইখিনি কথাকে ক'লো যথেষ্ট খং উঠি আছে ক্ষোভত আছো দুখত আছো মানে এমএলএ নহ কৰি আছো কিয় মই হলো এই বুলি মই সকলোকে কৈ আছো মই এইটো কৈ থাকিবলৈ বেয়া পাওঁ মই এমএলএ এৰি দিবলৈ মন গৈছে কি যে এটা পৰিস্থিতিত পৰিলো যদি সহায় কৰিব নোৱাৰো বিপদত কোনেও নুশুনে মই আজি চিফ মিনিষ্টাৰ ক'লো যে আপোনাৰ প্ৰশাসন ব্যৰ্থ হৈছে মোক দায়িত্ব দি দিয়ক না মই চবৰ ঘৰত ৰিলিফটো পहुঁচাই দিম তেখেতে ক'লে মই কাইলৈ আহি আছো আৰু একো নাই এটা চিষ্টেম নবনাই তেওঁ ইয়ালৈ আহিনো কিটো হ'ব কওক তেওঁ নহাকেও যদি চিষ্টেমটো বনাই দিয়ে তেতিয়াহে মানুহবিলাকে বস্তুটো পাব ধন্যবাদ মই এইখিনি কথাকে ক'লো আৰু শিৱসাগৰবাসী ৰাইজক এই বিপদৰ সময়ত মই যিমান সহায় কৰিব লাগিছিলে সিমান কৰিব পৰা নাই তাৰ কাৰণে ক্ষমা বিচাৰিছো কিন্তু আপোনালোকৰ লগত সুখে দুখে 24 ঘণ্টা আছো কাইলৈও আছো সদায় আছো যিকোনো বিপদত আছো মোক আপোনালোকে যিকোনো বিপদৰ খবৰ দি থাকিব পাৰে কিন্তু দুৰ্ভাগ্যবশতঃ আপোনালোকে বহুত মেছেজ দিয়াৰ পাছতো মই ফোনটো চাব পৰা নাই ফোনটো ইয়াত কামেই কৰা নাই আৰু 2 নম্বৰ কথা দুটা এটা যদি মেছেজ মোক পঢ়ি শুনাইছেও অলপ বেলেগ ঠাইলৈ গৈ তাৰ পাছতো কিন্তু মই সহায় কৰিব পৰা নাই কাৰণ ইয়াত তেনেকুৱা ধৰণৰ কোনো লজিষ্টিক সাপোৰ্ট দিব পৰা সিস্টেম এটা কৰি উঠা নাই সেইকাৰণে মই আপোনালোকক সকলোকে নমস্কাৰ আৰু ক্ষমা বিচাৰিছো আৰু আপোনালোকৰ দুখৰ সময়ত মই সদায় আছো আৰু সদায় থাকিম বুলি ঘোষণা কৰিছো আৰু অসমৰ মুখ্যমন্ত্ৰী উজনি অসমৰ এই বিপদৰ সময়ত অসমীয়া মানুহৰ লগত থাকিবৰ কাৰণে অনুৰোধ জনাইছো অকল পলিটিক্স নহয় অকল ৰাজনীতি নহয় মানুহৰ বিপদৰ সময়ত আপুনি নিশ্চয় থাকিব ধন্যবাদ জয় অসম